নমস্কাৰ। তামোলপুৰত ৰেল দুৰ্ঘটনাত ৯ম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু। সম্পূৰ্ণ সেতু প্ৰকল্পনাক লৈ ক্ষোভ। তামোলপুৰ জিলাৰ গুড়েশ্বৰৰ দলংঘাটত দেওবাৰে এক হৃদয় বিদায়ক ৰেল দুৰ্ঘটনাত ৯ম শ্ৰেণীৰ ছাত্ৰী অন্যান্য ডেকাৰ মৃত্যু হয়। গুৰমাও উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তথা গুৰমাও গাঁৱৰ বাসিন্দা অন্যান্য ডেকাই দুজনী সহপাঠীৰ সৈতে টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত এই দুৰ্ঘটনাৰ সন্মুখীন হয়। স্থানীয় লোকসকলৰ মতে, তিনিজনী ছাত্ৰী দলংঘাটৰ ৰেল দলঙেৰে পাৰ হৈ থকাৰ সময়তে হঠাতে এখন ৰেলগাড়ী আহি পায়। ৰেলৰ খুন্দাত ঘটনাস্থলীতে মৃত্যুবৰণ কৰে যদিও আন দুজনী ছাত্ৰী কোনোমতে প্ৰাণ ৰক্ষা কৰে। ঘটনাৰ পিছতে স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি 2010 চনত আৰম্ভ হোৱা কিন্তু আজিলৈকেও অসম্পূৰ্ণ হৈ থকা সেতু প্ৰকল্পনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকৰ অভিযোগ অনুসৰি বিকল্প পথৰ অভাৱত ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজে প্ৰতিদিনে বিপদসংকুল ৰেল দলঙেৰে যাতায়াত কৰিবলৈ বাধ্য হৈছে। প্ৰতিবাদকাৰীসকলে বিটিচি আৰু স্থানীয় জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধে শ্লোগান দি দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা সেতু নিৰ্মাণৰ কাম অতি শীঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী জনায়। লগতে মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালক সহায় সহযোগিতা আগবঢ়াবলৈ ৰেল বিভাগকো আহ্বান জনোৱা হয়। খবৰ লিখা সময়লৈকে বিটিচি অথবা ৰেল কৰ্তৃপক্ষই ঘটনাটোৰ ওপৰত কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাছিল। নমস্কাৰ।